কংগ্ৰেছ শাসনলৈ আহিলে ধনীৰ হাতত সম্পত্তি নাথাকিব নেকি? ধনীৰ সম্পদ দুখীয়াৰ মাজত বিতৰণ কৰিব নেকি কংগ্ৰেছে? ধনী লোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নেকি কংগ্ৰেছে? এইজন ৰাহুল গান্ধীৰ উপদেষ্টা ছেম পিট্ৰোডা। কংগ্ৰেছৰ প্ৰবাসী ভাৰতীয় কোষৰ অধ্যক্ষ ছেম পিট্ৰোডাৰ এক মন্তব্য এতিয়া কংগ্ৰেছৰ বাবে আত্মঘাতী গলত পৰিণত হৈছে। ANIৰে হোৱা এক সাক্ষাৎকাৰত ছেমে সম্পদৰ সমবিতৰণৰ কথা উল্লেখ কৰিছে। If we come up with a minimum wage in the country, saying you must pay so much money to poor, now that's distribution of wealth. কি কৈছে ছেম পিট্ৰোডাই? আমেৰিকাত উত্তৰাধিকাৰ কৰ আছে। যদি এজনৰ হাতত $10 কোটি সম্পত্তি থাকে আৰু মৃত্যুৰ সময়ত তেওঁ 45%হে নিজৰ সন্তানলৈ হস্তান্তৰ কৰিব পাৰে, 55% সম্পত্তি চৰকাৰৰ হাতলৈ যায়। এনেকুৱা বিষয়ৰ ওপৰত বিতৰ্ক আৰু আলোচনা কৰিব লাগে। Nothing wrong in being rich, nothing wrong in accumulating wealth, but to what point? Let me tell you, in America, there is an inheritance tax. So if, let's say, one has $100 million worth of wealth, and when he dies, he can only transfer probably 45% to his children. 55% is grabbed by government. Now that's an interesting law. ছেম পিট্ৰোডাৰ এই মন্তব্যৰ পাছতেই বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে। কংগ্ৰেছে দেশবাসীৰ সম্পত্তি কাঢ়ি নিব, এই সম্পত্তি মুছলমানৰ মাজত বিতৰণ কৰিব কংগ্ৰেছে। वो देश के जनता की निजी संपत्ति का सर्वे कर निजी संपत्ति को सरकारी खजाने में डालकर जो उन्होंने यूपीए के शासन में तय की थी प्रायोरिटी कि देश के संसाधन पर सबसे पहला अधिकार माइनॉरिटी और उसमें भी मुस्लिम लोगों का है, उस प्रकार से इसका बंटवारा करना चाहती है। কংগ্ৰেছৰ জাতিগত পিয়লৰ আঁৰত এই উদ্দেশ্য থকা বুলি অভিযোগ উঠাৰ মাজতে ৰাহুল গান্ধীও আজি এনে এক উদ্দেশ্য প্ৰকাশ কৰিলে। सिर्फ कास्ट सर्वे, वो जाति का सर्वे है, मगर उसमें हम इकोनॉमिक और इंस्टीट्यूशनल सर्वे भी जोड़ेंगे। ইফালে ইস্তাহাৰ প্ৰস্তুতৰ অন্যতম পৰামৰ্শদাতা ছেম পিট্ৰোডাৰ মন্তব্যৰ পাছতেই কংগ্ৰেছত হাহাকাৰ লাগিছে। স্পষ্টীকৰণ দি তৎ পোৱা নাই কংগ্ৰেছ নেতৃত্বই। सैम पित्रोदा ने साफ कर दिया कि न मैंने ये भारत के संदर्भ में बोला है, न इसका कुछ लेना देना भारतीय राष्ट्रीय कांग्रेस से है, और उनके बयान को सही संदर्भ में नहीं प्रस्तुत किया गया है, बल्कि तोड़ मरोड़ कर प्रस्तुत किया गया है, ये सैम पित्रोदा ने कहा। কংগ্ৰেছৰ ইস্তাহাৰত ৰাষ্ট্ৰব্যাপী আৰ্থসামাজিক আৰু জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে ইয়াত কোনো ধৰণৰ সম্পদ পুনৰ বিতৰণ পৰিকল্পনাৰ কথা উল্লেখ কৰা হোৱা নাই। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ছেম পিট্ৰোডাৰ এই মন্তব্যই কংগ্ৰেছৰ যথেষ্ট ক্ষতি কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ।